নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল আজি অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ আপোন পাঠৰ চতুৰ্থ পাঠ মৃগাঙৰ আনন্দ এই পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ তোমালোকলৈ আগবঢ়াব বিচাৰিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে অকণো স্কিপ নকৰি ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই যাবা আৰু সম্ভৱ হ'লে বহীত লিখি ল'বা প্ৰশ্ন উত্তৰবোৰ। ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু এনেকুৱা ধৰণৰ আপডেট পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই মৃগাঙৰ আনন্দ পাঠটি ধুনীয়াকৈ ঘৰত পঢ়িবা। তাৰপিছত অৰ্থৰ সৈতে চিনাকি হৈ অহা ইয়াৰে শব্দৰ অৰ্থবিলাক আছে, যেনে আদৰৰ মানে মৰমৰ, আঠে বেঠে মানে বৰ আদৰ সাদৰকৈ বা অতি চেনেহেৰে, সুৰীয়া মানে সুৰ লগা, লিৰিকি বিদাৰি মানে শুনাই চুই লৰাই থকা, ৰংচঙীয়া মানে বিবিধ বৰণৰ, গুম গুম মানে ঢোল বজালে হোৱা শব্দ, থেৰো গেৰো মানে কোনো কাৰ্য কৰোঁ নকৰোঁ অৱস্থা। এই শব্দৰ অৰ্থবিলাক তোমালোকে ঘৰত পঢ়িবা। তাৰপিছত ইয়াতে যুক্তাক্ষৰ আছে, এই যুক্তাক্ষৰবোৰ নিশ্চয় তোমালোকে আগতে পাইছা, এই যুক্তাক্ষৰবোৰ পঢ়িবা। এতিয়া আহিছোঁ 1 নম্বৰ প্ৰশ্নলৈ। প্ৰথমে কোৱা তাৰপিছত লিখা। ক নম্বৰত আছে মোহনহঁতৰ গাঁওখন অনুপমহঁতৰ গাঁৱৰ পৰা কিমান দূৰত? উত্তৰ তোমালোকে এনেদৰে লিখিবা, মোহনহঁতৰ গাঁওখন অনুপমহঁতৰ গাঁৱৰ পৰা 7 কিলোমিটাৰমান দূৰৈত। খ নম্বৰ আছে আলি আই লৃগাং উৎসৱ কেতিয়া পালন কৰা হয়? উত্তৰত লিখিবা আলি আই লৃগাং উৎসৱ প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰা হয়। তাৰপিছত গ নম্বৰ প্ৰশ্নত আছে আলি আই লৃগাঙত মিচিং ডেকা গাভৰুৱে পিন্ধা কাপোৰ দুযোৰৰ নাম কি কি? উত্তৰ তোমালোকে এনেদৰে লিখিবা আলি আই লৃগাঙত মিচিং ডেকাসকলে মিবু গালুক কাপোৰযোৰ পিন্ধে আৰু গাভৰুৱে ৰিবি গাচেং কাপোৰযোৰ পিন্ধে। ঘ নম্বৰ প্ৰশ্ন পুৰাং কেনেকৈ ৰান্ধে? তোমালোকে উত্তৰত লিখিবা তৰাপাতত বৰা চাউল দি পুৰাং ৰান্ধে। তাৰপিছত ঙ নম্বৰ প্ৰশ্নত আছে অনুপমে পুৰাং খাবলৈ কিয় থেৰো গেৰো কৰিছিল? উত্তৰ অনুপমে পুৰাং খাদ্যবিধ আগতে নেদেখা বাবে খাবলৈ থেৰো গেৰো কৰিছিল। ইয়াৰ পিছত 2 নম্বৰত আছে পঢ়া, বুজা আৰু মিলাই লিখা। বাথৌ পূজা মিচিংসকলৰ, পহৰাগ উৎসৱ ৰাভাসকলৰ, চমাংকান বড়োসকলৰ, টুচু পূজা কাৰ্বিসকলৰ, ফাৰকান্তি চাহ জনগোষ্ঠীৰ। ইয়াতে যে এইবিলাক লিখা আছে বাওঁফাল আৰু সোঁফাল এইবিলাক মিলাই লিখিব লাগিব। অৰ্থাৎ এই সোঁফালে এটা প্ৰথমটো লিখি দিয়া আছে বাথৌ পূজা, ইয়াৰে কোনটো হ'ব বড়োসকলৰ। তাৰপিছত আছে পহৰাগ উৎসৱ মিচিংসকলৰ, চমাংকান কাৰ্বিসকলৰ, টুচু পূজা চাহ জনগোষ্ঠীসকলৰ, তাৰপিছত ফাৰকান্তি এইটো হ'ব ৰাভাসকলৰ। এতিয়া 3 নম্বৰ প্ৰশ্নলৈ আহিছোঁ মাকৰ সখীয়েক। 3 নম্বৰ প্ৰশ্নলৈ আহিছোঁ কাক কি বোলে লিখা। ক নম্বৰ মাকৰ সখীয়েক, মাকৰ সখীয়েকক কি বুলি কোৱা হয়? এইটো লিখিবা আমৈ। তাৰপিছত খ নম্বৰ আছে দেউতাকৰ সখীয়েক, ইয়াতে লিখিবা তাৱৈ। গ নম্বৰ দেউতাকৰ ভনীয়েক, এইটো হ'ব পেহী। ঘ নম্বৰ মাকৰ ভায়েক, এইটো কি হ'ব মামা। আৰু শেষৰটো আছে দেউতাকৰ ভায়েক, দেউতাকৰ ভায়েকক কি বুলি কোৱা হয় খুৰা। এতিয়া 4 নম্বৰ প্ৰশ্নত আছে বাক্য ৰচনা কৰা। প্ৰথমটো আছে পুৰাং, পুৰাঙেৰে আমি এনেকৈ বাক্য ৰচনা কৰিম লৃগাং উৎসৱত পুৰাং ৰন্ধা হয়। তাৰপিছত আছে মিবু গালুক, মিচিং ডেকাবোৰে মিবু গালুক
কাপোৰযোৰ পিন্ধে তাৰপিছত আছে ৰিবি গাছেং মিচিং গাভৰুসকলে ৰিবি গাছেং কাপোৰযোৰ পিন্ধে তাৰপিছত আছে ঐনিতম লৃগাং উৎসৱত ঐনিতম নামৰ গীত গায় তাৰপিছত চাংঘৰ পাহাৰীয়া ঠাইত চাংঘৰ দেখিবলৈ পোৱা যায় তাৰপিছত শেষৰটো আছে গুমৰাগ আমি গুমৰাগটো কেনেকৈ বাক্য ৰচনা কৰিম মিচিংসকলে গুমৰাগ নাচ নাচে এতিয়া 5 নম্বৰ প্ৰশ্নলৈ আহিছো একে অৰ্থ বুজোৱা শব্দবোৰ মিলাই লিখা বন্ধু ইয়াতে বন্ধুটোৰ লগত কি মিলিব মিত্ৰ তাৰপিছত কি আছে নদী নদীৰ লগত কি মিলিব টটিনী পলম দেৰি বৰ ডাঙৰ বতাহ পৱন 6 নম্বৰত আছে শুধৰাই লিখা ইয়াৰে প্ৰশ্নবিলাক তাৰমানে ভুলকৈ দিয়া আছে আমি শুদ্ধকৈ লিখিব লাগিব ক নম্বৰত আছে মিচিংসকলে লৃগাং উৎসৱ চত মাহত পাতে আমি পাঠটোত পাইছিলো ফাগুন মাহত গতিকে আমি শুদ্ধকৈ লিখিলে এনেকৈ লিখিব লাগিব মিচিংসকলে লৃগাং উৎসৱ ফাগুন মাহত পাতে তাৰপিছত খ নম্বৰত আছে অনুপমে মোহনতৰ দেউতাকক খুৰা বুলি মাতিছিল উত্তৰত তোমালোকে এনেদৰে লিখিবা অনুপমে মোহনৰ দেউতাকক তাৱৈ বুলি মাতিছিল গ নম্বৰ মোহনে অনুপমতৰ গাঁৱত থকা বায়েকৰ ঘৰত থাকি পঢ়িছিল এটো উত্তৰত এনেদৰে লিখিবা মোহনে অনুপমতৰ গাঁৱত থকা পেহিয়েকৰ ঘৰত থাকি পঢ়িছিল তাৰপিছত 7 নম্বৰত আছে ডাঙৰ ডাঙৰকৈ পঢ়া এইটো এই বাক্যখিনি তোমালোকে ডাঙৰ ডাঙৰকৈ পঢ়িবা মিচিংসকল অসমৰ এটা প্ৰধান জনজাতি তেওঁলোকে সাধাৰণতে নৈৰ পাৰত চাংঘৰ সাজি বাস কৰে তেওঁলোক বৰ সহজ সৰল মানুহ মিচিংসকলে খেতি পথাৰত বেছিকৈ মন দিয়ে এইখিনি আছিল পাঠটিত থকা প্ৰশ্ন তাৰ পিছত মই আৰু কেইটামান অতিৰিক্ত প্ৰশ্ন উলিয়াইছো কোনে কৈছিল কাক কৈছিল লিখা ক নম্বৰ লৃগাং আমাৰ কৃষি উৎসৱ প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে আমি এই উৎসৱটো পালন কৰোঁ এই কথাষাৰ কোনে কাক কৈছিল উত্তৰ তোমালোকে এনেদৰে লিখিবা উক্ত কথাষাৰ মোহনৰ দেউতাকে অনুপমক কৈছিল তাৰপিছত খ নম্বৰত আছে তোমালোকে যে বিহুৰ সময়ত বিহু গীত গাই বিহু নাচ নাচি ৰং ধেমালি কৰা তাৰ লগত আমাৰ লৃগাং একে উক্ত কথাষাৰ মোহনৰ দেউতাকে অনুপমক কৈছিল তাৰপিছত গ নম্বৰ আছে আমি অৱশ্যে এতিয়াও সম্পূৰ্ণ ডেকা হোৱাগৈ নাই তথাপি আজি মেবুগালুক পিন্ধিম উক্ত কথাষাৰ মোহনে অনুপমক কৈছিল তাৰপিছত খ নম্বৰত আছে এইবোৰ পুৰাং লৃগাং উৎসৱত আমি তৰাপাতত বৰা চাউল দি পুৰাং ৰান্ধো খোৱাচোন সোৱাদ লাগিব উক্ত কথাষাৰ মোহনৰ মাকে অনুপমক কৈছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল লৃগাঙৰ আনন্দ এই পাঠটিৰ প্ৰশ্ন উত্তৰ ইমানখিনি আছিল ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কমেণ্ট কৰিবা আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবা যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকৰ নটিফিকেশ্যনত গৈ পায় ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ পুনৰ লগ পাম আৰু নতুন নতুন ভিডিঅ'লৈ ধন্যবাদ